400 पार अब की बार पद यात्रा को नहीं रोक सकती क्योंकि ये पद यात्रा हिंदुस्तान की आवाज है। My mother and my grandmother Indira Gandhi ji fought an election from here and got wholehearted support. Hi, hello, namaskar. Welcome back to my YouTube channel. আজিৰ ভিডিঅ'টো অলপ বেলেগ হ'বলৈ গৈ আছে, গতিকে দেৰি নকৰি আমি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মানে আপোনালোকে চাগে গমেই পাইছে মোৰ থাম্বনেইলটো চাই পেলাই, গতিকে আজি মই কিহৰ ওপৰত ভিডিঅ'টো আৰম্ভ কৰিবলৈ গৈছোঁ। গতিকে দেৰি নকৰি আমি আৰম্ভণিৰ পৰা আজিৰ ভিডিঅ'টো আৰম্ভ কৰিম। মানে কথাটো হৈছে এনেকুৱা, চাওক, হয়তো ক'ৰবাত নহয় ক'ৰবাত ভুল হৈ গ'ল। ক'ত ভুল হৈ গ'ল সেই ভুলখিনিয়ে আজি আমি আপোনালোকৰ ওচৰত অকণমান হ'লেও আঙুলিয়াই দেখুৱাইছোঁ। মানে আপোনালোকে চাওক, যোৱাবাৰ পাইছিলে কিমান 353 আসনত বিজেপি চৰকাৰে চৰকাৰ গঠন কৰিছিলে আৰু কংগ্ৰেছে পাইছিলে 91। সেই সমীক্ষাত চাবলৈ গ'লে আজিৰ তাৰিখত কি হৈ গ'ল, যোৱাকালি ৰিজাল্ট দিলে, ৰিজাল্টখিনি আপোনালোকে চবেই চাইছে, গম পাইছে। কিন্তু এক গোট বন্ধন হৈ পেলাই যিখিনি ইণ্ডিয়াই কৰিলে আৰু এন ডি এ কি কৰিলে চাওক, এন ডি এ পালে মাত্ৰ টোটেল মিলাই 293 আৰু ইণ্ডিয়াই পাই গ'ল আপোনাৰ 232 পাইছে আৰু অনলি বিজেপিয়ে পালে 240খন আসন, মানে 240। গতিকে চাওক ডিফাৰেঞ্চখিনি কিমান হৈ গ'ল। হয়তো চাগে ক'ৰবাত নহয় ক'ৰবাত ভুল হৈ গ'ল। ভুলখিনি কোনডোখৰ হ'ল, যেনেকৈ ধৰি লওক কিছুমান অভাৰ স্মাৰ্ট হৈ গ'ল নেকি, য'ত নেকি মানে কি প্ৰথম চৰকাৰ গঠন কৰি পেলাই অৰ্থনীতিৰ ওপৰত যিটো প্ৰভাৱ পেলালে, চেঞ্চি কৰি পেলালে, নোট বন্ধ কৰি পেলালে, কিমান হাহাকাৰ লাগি গ'ল। গতিকে তাৰ ভিতৰতো কিছুমান প্ৰভাৱ পৰিলে আৰু যিখিনি কাম মনমোহন সিং ডাঙৰীয়াই কৰিব নোৱাৰিলে সেই কামখিনি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বহুত কম সময়ৰ ভিতৰত বহুত এটা সুন্দৰ ৰিলেশ্যন প্ৰত্যেকখন দেশৰ লগত গঢ়ি উঠিছিলে। কিন্তু সেই কথাখিনিও ভাবি চিন্তি চাব লাগিছিলে, কিন্তু হৈ গ'ল টেকনিকৰ যুগ। গতিকে কিছুমান ক্ষেত্ৰত বহুত ফৰক পৰিল। ক'ত পৰিলে, ইলেক্ট্ৰনিক ব্লকছৰ ওপৰত। ইলেক্ট্ৰনিক ব্লকছ মানে কি, আমাৰ চব মানুহে বুজি নাপায় বুলি ভাবিছিলে। ব্লকছ আমাৰ নহয়, যিখিনি কৰ্মকৰ্তা আছিলে সেই কৰ্মকৰ্তাখিনিয়ে কিছুমান ভুল কৰি পেলালে। ভুলখিনি ক'ত কৰিলে গম পায়নে? আজিৰ দিন হৈছে ইলেক্ট্ৰনিক দিন, মেডিয়াৰ যুগ হয়। গতিকে কিছুমান ক্ষেত্ৰত ক'ৰবাত নহয় কিবা এটা ভাইৰেল হৈ গ'ল। ক'ত নেকি, যেনেকৈ ধৰি লওক সৰুকৈ উদাহৰণ এটা মই কৈছোঁ, ইলেক্ট্ৰনিক ব্ৰঞ্জৰ কথাই কৈছোঁ। ইলেক্ট্ৰনিক যিটো ইলেক্ট্ৰনিক ব্ৰঞ্জৰ কথা এই সৰ্বসাধাৰণ মানুহখিনিয়ে মানে কি বুজি নাপাবও পাৰিছিলে। কিন্তু পৰিস্থিতিটো ক'ত আহি গ'ল, এ আই যুগ। আজি যদি মই সুধি চাওঁ এ আই, ডাইৰেক্ট এ আই যদি টাইপ কৰোঁ ইলেক্ট্ৰনিক ব্ৰঞ্জ মানে কি ধুনীয়াকৈ ডিটেইলছত বুজাই কৈ দিব। গতিকে সেই কিছুমান কথা অশিক্ষিত মানুহকেইজনেও মানে বুজাই পেলাই ক'ব পাৰিব এ আই দিনত। গতিকে এ আইৰ ওপৰতো মাননীয় আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বহুত কিবা কিবি কৈছিলে। গতিকে ইমানখিনি বহলাই আপোনালোকক মই ক'বলৈ নাযাওঁ। গতিকে এ আই মানে আই নহয়, এ আই এটা এনেকুৱা এটা বস্তু উলিয়াইছে য'ত নেকি কোনোবা এজন ধৰক ক্লাছ 8 বা 9, 10ত পঢ়া ল'ৰা ছোৱালী এজনেও যদি এখন এপ্লিকেশ্যন লিখিব নাজানে, ধুনীয়াকৈ ইংলিছত যদি লিখিব নাজানে, অসমীয়াত লিখি পেলাই ধুনীয়াকৈ এ আইক ক'লে এ আই ধুনীয়াকৈ ইংলিছত লিখি পেলাই টাইপ কৰি পঠাই দিব, সেইটোকে কপি কৰি পেলাই কৰিব পাৰে। গতিকে কিমানখিনি এডভান্স আহি গৈছে। গতিকে সেই ইলেক্ট্ৰনিক ব্ৰঞ্জৰ ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত চাগে হয়তো এন ডি এৰ কাৰণে যিখিনি আমাৰ ভোট পাবলগীয়া আছিলে সেই ভোটখিনি নেপালে। তাৰপিছত ক'বলৈ গৈছোঁ মই চাকৰিৰ ক্ষেত্ৰত প্ৰত্যেকৰে যি নৱপ্ৰজন্মৰ আছে ন, নৱপ্ৰজন্মৰখিনি যিখিনি আমাৰ ল'ৰা মানুহখিনিৰ কথা কৈছোঁ, সেইখিনি ইণ্ডিয়ান আৰ্মিৰ কাৰণে বহুতখিনি কষ্ট কৰে আৰু বহুতখিনি কিবা এটা পাবলৈ কিবা এটা নহয় চেষ্টা কৰি থাকে। কিন্তু তাৰ ক্ষেত্ৰতো আজি কিছুমান এই নৱপ্ৰজন্মৰ ভোট কম পৰি গ'ল এন ডি এ চৰকাৰখনৰ ওপৰত। কিহৰ কাৰণে পৰি গ'ল, য'ত নেকি এন ডি এ চৰকাৰে অধীনত থকা গৃহ বিভাগটোৱে কৰি পেলালে কি, আৰ্মিত 4 বছৰ কালহে, এতিয়া নতুন ভৰ্তি হ'লে 4 বছৰ কালহে নিযুক্তি
চাকৰি কৰিব পাৰিব তাৰপিছত কিবা এটা দিব সেইটোৱে নিজৰ ব্যৱসায় বা কিবা এটা কৰি চলিব পাৰিব গতিকে কাম বহুত ভাল কাম কৰিছে সেইটো মই কোৱা নাই যে কাম বেয়া কাম কৰিছে বুলি এনডিএ চৰকাৰখনে কাম ভাল কাম কৰিছে কিন্তু কিছুমান ক্ষেত্ৰত যেনেকৈ জনসাধাৰণৰ আগত ফুটাই মানে ধুনীয়াকৈ বুজাই ক'ব লাগিছিলে এই কথাখিনি যেনেকৈ ধৰি লওক আমাৰ চৰকাৰী প্ৰপাৰ্টি আছে যেনেকৈ ৰেলৱে বিভাগটো হ'ল ৰেলৱে বিভাগটোৱে এটা কিমান ডাঙৰ ৰেভিনিউ পায় গতিকে সেইখিনি প্ৰাইভেটকৰণ কৰিছে প্ৰাইভেটকৰণ কৰিলে মানে সেইটো নহয় টেণ্ডাৰ ছিষ্টেমত কাম কৰিছে য'ত নেকি সেইখিনি এটা ভাল কাম কৰিছে কিন্তু সেইখিনি কথা ধুনীয়াকৈ বুজাই ক'ব পৰা মানুহ এজন হ'ব লাগিছিলে কিন্তু সেইখিনি বুজাই ক'ব পৰা মানুহ চাগে বিজেপি চৰকাৰত নোলালে এয়াৰপৰ্টখিনি প্ৰাইভেটকৰণ কৰি পেলালে গতিকে সেইখিনিও ধুনীয়াকৈ প্ৰাইভেট মানে কি টেণ্ডাৰহে কৰিছে চৰকাৰীটো বিক্ৰী কৰিতো দিয়া নাই ন টেণ্ডাৰ কৰি পেলাই কিবা এটা কৰিছে গতিকে সেই কথাখিনিও বুজি পোৱা মানুহ নহ'ল বা ক'ব নাজানিলে গতিকে কিমান প্ৰয়োজন আছিলে আমাক মানে কি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিচিনা এজন মানুহক কিন্তু সেইখিনি আজি হয়তো চৰকাৰখন নাথাকিবও পাৰে ক'বলৈ বেয়া লাগি গৈছে মানে যদি নীতিশ কুমাৰ ডাঙৰীয়াই যদি অকণমান হ'লেও কিবা ইফাল সিফাল যদি পাল্টি মাৰি দিয়ে ন হয়তো চৰকাৰৰ ক্ষেত্ৰত আমাৰ খেলি মেলি আহি যাবও পাৰে কিমানখিনি বিজেপি চৰকাৰে কাম কৰিলে গোটেই কামখিনি অথলে গুচি যাব আজিৰ এই ইলেকশ্যনৰ পিছত মানে ইলেকশ্যনটো হৈয়ে গ'ল ৰিজাল্টৰ পিছত গতিকে কথাখিনি আপোনালোকৰ ওচৰত মই দাঙি ধৰিলোঁ যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব তাৰ মাজতে কৰিছোঁ য'ত নেকি আমি পাপু বুলি হাঁহি আছিলোঁ ন মিমিক্ৰি বনাই আছিলোঁ ন আজি এই পাপু হিৰ' হ'বলৈ গৈ আছে আজি চাওক 15 বছৰৰ আগৰ কথা কৈছোঁ কিমানখিনি মিমিক্ৰি বনাইছিলে পাপুৰ ওপৰত আজি পাপু হিৰ' হৈ গুচি গৈছে সেই পাপু আজি হিৰ' হ'বলৈ গৈ আছে গতিকে আজি মিমিক্ৰি কাৰ ওপৰত বনাইছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত বনাইছে কাৰ ওপৰত বনাইছে মিমিক্ৰি আপোনালোকে ক'বলগীয়া কথা নহয় কিন্তু চাই যাব চাওক কথাখিনি কওঁতে ন মাথাৰ ঘাম ওলাই গৈছে কিমান এটা ইম'চনেলত আজি এই কথাখিনি ক'বলৈ ওলাইছোঁ গতিকে হয়তো ক'ৰবাত নহয় ক'ৰবাত আমাৰ ভুল হৈ গ'ল আমাৰ মানে কি আমি এতিয়া জনসাধাৰণ ন ময়ো এজন ভোটাৰ অধিকাৰ হয় মই সেইকাৰণে কথাখিনি আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ বিজেপি চৰকাৰৰ ক'ৰবাত নহয় ক'ৰবাত ভুল হৈ গ'ল ক'ত ভুল হৈ গ'ল সেইখিনি মানুহে গম পাব যে ঠিক তেনেকৈ মই আজি অসমৰ ক্ষেত্ৰত ক'বলৈ গৈছোঁ য'ত নেকি বুকু ফিন্দাই ডাঠি মাৰি কৈছিলে বিজেপি মই ত্যাগ দিম চৰকাৰে কি বুলি কয় ৰাজনীতিয়ে ত্যাগ কৰিম বুলি পেলাই পীযুষ হাজৰিকাই কৈছিলে আজি কি হ'ল যোৰহাটৰ ক্ষেত্ৰত সেইকাৰণে কিছুমান ক্ষেত্ৰত যোৰহাট এখন শিক্ষিত নগৰী হয় শিক্ষিত নগৰীৰ লগত কেতিয়াও টক্কৰ দিব নালাগে যোৰহাট ন এক ঐতিহাসপূৰ্ণ শিক্ষিত নগৰী হয় যোৰহাটৰ লগত টক্কৰ কেতিয়াও দিব নালাগে গতিকে যোৰহাটেই আৰু তেজপুৰেই হয় গতিকে টক্কৰ কেতিয়াও এই দুখন যোৰহাট আৰু তেজপুৰৰ লগত কেতিয়াও কোনো এখন চৰকাৰে টক্কৰ দিব নালাগে গতিকে আপোনালোকক এই ভিডিঅ' আকাৰে মই কথাখিনি কৈছোঁ ভুল কিন্তু হৈ গ'ল ক'ত ভুল হৈ গ'ল ক'ত ভুল হৈ যোৱা আপোনালোকে নিশ্চয় ক্লিয়াৰিফিকেশ্যন কৰিব তাৰ ওপৰতো কি হ'ল য'ত নেকি ষ্টক মাৰ্কেটৰ কথা কৈছোঁ শ্বেয়াৰ বজাৰৰ কথা কৈছোঁ যেতিয়া 400 ওপৰত হ'ব বুলি ক'লে শ্বেয়াৰ বজাৰ পূৰা ডাউন হৈ গ'ল শ্বেয়াৰ বজাৰ ন ডাউন হৈ গ'ল কিহৰ কাৰণে হৈ গ'ল ডাউন শ্বেয়াৰ বজাৰৰ খলকনি লাগি পেলাই স্তব্ধ কৰিবলৈ বাধ্য হৈ গ'ল শ্বেয়াৰ বজাৰৰ মাৰ্কেট গতিকে বহুত কথা আছে ইয়াত এইবাৰ টোটেল পালে আমাৰ গঠবন্ধন কৰি পেলাই 293 টোটেল বিজেপিয়ে পালে বিজেপি নহয় আৰু এনডিএ পালে আৰু 240 পালে বিজেপিয়ে আৰু 232 পালে ইণ্ডিয়াই মানে সেইটো গঠবন্ধন হয় আৰু আদাৰ্ছে পাইছে 32খন আসন গতিকে এইবাৰ ভোটটো ইলেকশ্যন কমিশ্যনাৰ একদম লিগেলি মানে কিছুমানে কৈছে যে ইভিএমত ভোট দিব ভুল হ'ব কিবা মেকিং কৰিব কিন্তু সেইটো নহয় এইবাৰ ইলেকশ্যন কমিশ্যনৰ অধীনত যিখিনি হৈছে একদম লিগেলি হৈছে আৰু কিহৰ কাৰণে হৈছে গম পায়নে একদম সুন্দৰ ইলেকশ্যন হৈছে এইবাৰ ইলেকশ্যনত কোনো ক'ব নোৱাৰিব যে এইটো
কাউণ্টিং কৰিব লাগিব কিবা কৰিব লাগিব কোনো কাৰো বাপৰ সাধ্যতা নাই ক'বৰ কাৰণে কিহৰ কাৰণে হৈছে একদম নৱপ্ৰজন্মই ভাবি চিন্তি ভোট দিছে কিহৰ কাৰণে দিছে সেইখিনিও আপোনালোকে মই ক'বলগীয়া কথা নাই কিন্তু ক'লে মোৰ ওপৰত পিছত আকৌ মানুহ পৰি যাব মোৰ ওপৰত ভিডিঅ' বনাব কিবা কৰিব গতিকে সেইখিনি মই নকওঁ গতিকে ইলেকশ্যন কমিশ্যনক ধন্যবাদ দিব লাগিব এইবাৰ সুন্দৰ ইলেকশ্যন হৈছে আৰু ভাল হৈছে চাওক ইয়াৰ পৰা মানে কথাটো হৈ গ'ল ৰাহুল গান্ধী ডাঙৰীয়াই কি কৰিলে সংসদত যিখিনি লাগু হৈছিলে সেই লাগুৰ এটা কপি উঠাই আনি পেলাই ক'লে অকল আমাক জনসাধাৰণে যিখিনি মানুহ অকল দুখীয়া মানুহখিনি আমাক ভোট দি পেলাই আমাক अंत में मैं आपको कह दूं कि इसको बचाने का काम हिंदुस्तान के सबसे गरीब लोगों ने किया है सबसे गरीब लोगों ने किया है मजदूरों ने किया है किसानों ने किया है दलितों ने किया है आदिवासियों ने किया है पिछड़ों ने किया है इन लोगों ने इस कॉन्स्टिट्यूशन को बचाया है ये कॉन्स्टिट्यूशन देश की आवाज है बहुत सारे लोग চাওক পাপুটো পাপু হয় ন ক'ত গৈছে কোন জেগাত গৈ পেলাই কিখিনি কাম কৰিবলগীয়া হয় পাঞ্জাৱত গৈছে য'ত নেকি আমাৰ আৰ্মি জোৱান আমাৰ আমাক গোটেইখন আমাৰ দেশখন চাই আছিলে গতিকে শ্বহীদ হৈ গ'ল সেইখিনি কৰিছিলে হয়তো সেই সময়ত যিটো পাপু বুলি আমি যাক হাঁহি আছিলোঁ সেই ৰাহুল গান্ধী ডাঙৰীয়াক ন্যায় যাত্ৰা যিটো ভাৰত জোড়ো যাত্ৰাত বহুত অথন্তৰ হৈছিলে সেইখিনি সময়ৰ কাৰণে আজি চাগে এই অৱস্থা कॉन्स्टिट्यूशन को बचाने की थी और मैं आपको सच बताऊं तो मेरे माइंड में था पहले से जब इन्होंने हमारा बैंक अकाउंट कैंसिल किया जब चीफ मिनिस्टर को जेल में डाला कोई शक्ति इस पद यात्रा को नहीं रोक सकती क्योंकि ये पद यात्रा हिंदुस्तान की आवाज है My mother and my grandmother Indira Gandhi ji won an election from here and got wholehearted support. ফুলখিনি ক'ত হৈ গ'ল চাওক ৰাম মন্দিৰৰ কাৰণে যদি আমাৰ NDA চৰকাৰখনৰ ভুল হৈ গ'ল কিমান কষ্টৰ বিনিময়ত আমাৰ ৰাম মন্দিৰ বনি গ'ল চাওক তাৰ মাজত আমি ফল কি পালোঁ চাওক আজি এজন য'ত নেকি পাপু বুলি কৈ চিঞৰি থকা সেই মানুহজনক আজি আমি হিৰো বনাই দিলোঁ পাপু আজি এটা হিৰো হৈ যাবলৈ ওলাইছে গতিকে কষ্টৰ ফল আৰু সেই মিমিকিং কৰা মানুহখিনিৰ কাৰণে আজি আমি সেইজন মানুহক হিৰো বনাই দিবলৈ চেষ্টা কৰিলোঁ